ढेकियाजुली में आज आदिवासी 36 अनुसूचित जनजाति एकिया मंच असम की एक संगठनात्मक बैठक आयोजित हुई। बता दें कि उल्लेखनीय है कि असम के निवास करने वाले आदिवासी लोगों को भूमि पट्टा प्रदान करने और जनजातिकरण के संदर्भ में उक्त संगठनात्मक बैठक में विस्तृत रूप से चर्चा की गई। आदिवासी 36 अनुसूचित जनजाति ऐक्य मंच के केंद्रीय अध्यक्ष डॉक्टर बनेश्वर मिर्धा की अध्यक्षता में हुई इस बैठक में अखिल असम आदिवासी छात्र संघ के केंद्रीय नेता नुवास बारला सहित अन्य संगठनों के पदाधिकारी उपस्थित रहे और अपने अपने विचार व्यक्त किए। बैठक में अंत में संगठन के नेतृत्व द्वारा समाचार माध्यमों में जो है टिप्पणी भी की गई। नमस्कार, সংবাদ ভূমি বন্ধু ডাঙৰীয়াক মই নমস্কাৰ জনাইছোঁ। আৰু এটা আমি আজি ঢেকিয়াজুলি সমষ্টি জিলাত এটা আদিবাসী 37 অনুসূচিত জনজাতি ঐক্য মঞ্চ অসমৰ এখন সমষ্টি জিলা ভিত্তিকত আমি এটা সভা আহ্বান কৰিছোঁ আৰু এই সভাখন চলি আছে। তো আমি এই সভাৰ মাজেদি আমি আমাৰ সমগ্ৰ অসম আদিবাসী সমাজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি आदिवासी 37 अनुसूचित जनजाति ऐक्य मंच जो 17/8 तारिखे आम 17/8/2025 तारिखे आम गुवाहाटीत एन सभा पातिছিলোঁ और সেই सभार मर्मे आमार मुख्यमंत्री डांगरियाक এটা নজফিয়াত আমি দাবী পত্ৰ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু আমি সেই দাবী পত্ৰৰ মাধ্যমত আমি জনজাতিকৰণৰ যেটো নেকি আমাৰ সমস্যা আছে आमार जी नेকি অসম सरकार तथा भारत सरकार जिखिनि आमाक এই जनजाति समस्यार ऊपर जिखिनि এটা মানে বৰ্তমান এটা কৰি ৰাখি দিছে যে কামখিনি আগবাঢ়ি আছে, কিন্তু কিমান কাম আগবাঢ়িছে আমি সেই সম্পৰ্কে এটা ভালকৈ অৱগত হ'ব পৰা নাই। তো সেইটো সম্পৰ্কে আমি এটা আমাৰ সমাজখিনি আজি জাগি উঠিছে। আমাৰ ছাত্ৰ সংগঠনসকলে যথেষ্ট আজি মানে উগ্ৰতাভাৱে এটা তেওঁলোকে কিছুমান আহিছে দাবী তুলি আছে চৰকাৰৰ ওচৰত। তো আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা দাবী জনাইছোঁ যে যাতে জনজাতিৰ সমস্যাটো অতি শীঘ্ৰে সমাধানৰ এটা পথ লওক, আৰু নহ'লে কিন্তু অসমত এটা সঁচাকৈ বৰ এটা জঙ্গী আন্দোলনেৰে সমাজখিনিও যদি যেতিয়া লাগি যাব এটা এখন ডাঙৰ এটা জঙ্গী আন্দোলনৰ সৃষ্টি হ'ব। আমি সেইটো গণতান্ত্ৰিক পেটাৰ্ণত আমি আগবাঢ়ি গৈ আছোঁ আৰু এই গণতান্ত্ৰিক পেটাৰ্ণত আমি জনজাতিকৰণৰ ব্যৱস্থাটো আমি চৰকাৰৰ পৰা পাব বিচাৰিছোঁ। আৰু সেই মৰ্মে আমি আদিবাসী 37 অনুসূচিত জনজাতি ঐক্য মঞ্চৰ আমি অসমৰ পৰা এটা 22জনীয়া এটা সজাতি দল আমি ভাৰত চৰকাৰৰ ওচৰত এটা আপিল কৰিব আমি গৈ আছোঁ অহা 29 আগষ্ট তাৰিখে। তো আমি ভাৰত চৰকাৰৰ ওচৰতো আমি এই দাবী তুলিম। আমাৰ प्रधानमंत्री तथा आमार राष्ट्रपति तथा आमार जनजाति परिक्रमा मंत्री डांगरियाक आम साक्षात करिम। आमार गृह विभागर अमित शाह डांगरिया देवक आम साक्षात करिम और साक्षात करी आम आमार जनजाति समस्याটো अति सोनकाले समाधान हब लागे तार कारण आम दाबी तुलिम। আজি আমি আদিবাসী 36টা জনগোষ্ঠী আহ্বান কৰা আজি সভাত মই উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ লগত আজি আলোচনাত মিলিত হৈছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশাৰ লগতে অসমৰ বিভিন্ন দল সংগঠনে আমি দীৰ্ঘদিন ধৰি জনজাতিকৰণ কাৰণে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কাৰ্যসূচীবিলাক আমি লৈ আছোঁ। চৰকাৰক স্মাৰক পত্ৰ আমি প্ৰদান কৰি আছোঁ। ইয়াৰ সত্ত্বেও আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনজাতিকৰণৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, যেনেকৈ তীব্ৰ গতিত যেনেকৈ জনজাতিকৰণৰ যি সমস্যা আছে তাক সমাধান কৰিব লাগিছিলে, কিন্তু আমি দেখা পাইছোঁ আমি অসমত বিজেপি চৰকাৰ দুটাকৈ কাৰ্যকাল এতিয়া 2026ত শেষ হ'ব, কিন্তু আমি জনজাতিকৰণৰ যি সমস্যা সেই সমস্যাসমূহ আমি সমাধানৰ যি প্ৰক্ৰিয়া আগবাঢ়িব লাগিছিল সেই প্ৰক্ৰিয়াটো আমি আগবঢ়া দেখা নাই। সেইকাৰণে আমি আদিবাসী 36টা সংগঠন লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশাই আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি এইখিনি আমি আহ্বান জনাব বিচাৰি আছোঁ যে আলোচনাৰ মাধ্যমতে হওক বা যিকোনো প্ৰকাৰে হওক
বা যিকোনো পদক্ষেপ গ্ৰহণ কৰিব লাগিলে কৰক, কিন্তু আমাক 2026-ৰ আগে আগে অসমত বসবাস কৰা যি 36টা যি বিল 2019-ত ৰাজ্যসভাত উত্থাপন কৰা হৈছে, সেই বিলৰ ওপৰত ভিত্তি কৰি অতি শীঘ্ৰে জনজাতিকৰণ দিব লাগে। অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইতিমধ্যে আন্দোলন কাৰ্যসূচী অব্যাহত হৈ আছে। 36টা জাতি জনগোষ্ঠীও এওঁলোকেও ভাবিছে যদি 26-ৰ আগে আগে যদি অসমৰ আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰা নহয়, তেতিয়া কিন্তু এটা বৃহৎ এটা গণ আন্দোলন হোৱাৰ এটা আশংকা আছে, সৃষ্টি হ'ব। আৰু ইয়াৰ কাৰণে একমাত্ৰ আমাৰ অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জগৰীয়া হ'ব।